হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকলো কেনে আছে নিশ্চয় ভালে আছে ঈদ বুলি মই ফুৰিবলৈ আহিলোঁ কাকা বৌহঁতৰ লগত মই গম পাইছে আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত আৰু আহি আমি এয়া ব্ৰহ্মপুত্ৰৰ কাকা বৌহঁতৰ লগত ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিলোঁ কাকাই ক'লে চাই আহিবি ব্ৰহ্মপুত্ৰৰ পাৰখন বৰ ধুনীয়া আৰু আমি এইবোৰ দেখা নাপাওঁ যেতিয়া এয়া মানকাছাৰ হয় দেই এই মানকাছাৰলৈ আহিলোঁ কাকা বৌ আৰু মাহীনৰ লগত কিন্তু আহোঁতে কি হ'ব আহোঁতে দেৰি হৈ গ'লগৈ সন্ধিয়া হৈ গ'লগৈ মানে আন্ধাৰ হৈ গ'লগৈ আৰু ইমান মানে পিকচাৰবোৰ মানে হেৰি কৰিব পৰা নগ'ল আৰু তাৰোপৰি আমি মানে বৰ্ডাৰ এৰিয়ালৈ আহিলোঁ এয়া দেখিছেনে বাংলাদেশ বৰ্ডাৰ হয় কিন্তু পুলিচ চেক আছে আৰ্মি আমাক মানে সিপাৰে যাব নিদিলে কৈছে টাইমটো পাৰ হৈ গ'লগৈ আপোনালোকে ফুৰিব আহিছে যেতিয়া আৰু অলপমান সোনকালে আহিব লাগিছিলে কিন্তু কি কৰিম আৰু নহ'ল যেতিয়া আৰু তাৰপিছত আকৌ আমি মানে আকৌ ৰিটাৰ্ণ হ'লোঁ আৰু সৰু পোৱালিটো দেখিছেনে কেনেদৰে আছে তাৰপিছত এনেদৰে আহি আছোঁ বতাহ লৈ একো নাই গাড়ী মটৰ তাৰপিছত এনেকুৱা দোকান এখন দেখা পালোঁ কাকাই ক'লে বুট খাবি নেকি মিছল বুট তাৰপিছত আহিলোঁ তাৰপিছত তাত দেখিলোঁ যেতিয়া পানীপুৰি মাহৰিনে ক'লে মই পানীপুৰি খাম Please subscribe my channel, like, share and comment. এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ কিহৰ ৰেচিপি আপোনালোকে চাই থাকক মাংসৰে হয় বাৰু তাৰপিছত এয়া দেখিছে বিভিন্ন ধৰণৰ মছলা ডালচেনি ইলাচি তাৰপিছত জালুক লং সকলো এইখিনি মই সৰুকৈ টুকুৰা কৰি লৈছোঁ কটাৰীৰে তাৰপিছত এইখিনি ফ্ৰাই মানে ৰোষ্ট কৰা গৈছে তাৰপিছত এইখিনি আধা কেজিমান পিঁয়াজ হ'ব পিঁয়াজখিনি কাটি কুটি ল'লোঁ মিহিকৈ আৰু এয়া কিহৰ মাংস হাঁহৰ মাংস দেই হাঁহৰ মাংসখিনি ধুনীয়াকৈ ধুই ধাই পূৰা মানে পানীখিনি সৰোৱা গ'ল তাৰপিছত যিখিনি ৰোষ্ট কৰা গৈছিলে মছলাখিনি সেইখিনি খুন্দনাৰে খুন্দা গ'ল মানে মিক্সিত মাৰা নাই খুন্দি লৈছে আৰু এয়া যিখিনি প্ৰয়োজন মাংসৰ সেইখিনি প্ৰয়োজন মাংসখিনি লৈ ল'লোঁ তেল গৰম কৰি তাত তেজপাত আৰু কেঁচা জলকীয়া দুটা দিয়া গ'ল তাৰপিছত কুটি লোৱা পিঁয়াজখিনি বৈ দিলে এইখিনি আৰু খুব ধুনীয়াকৈ ভাজিব লাগিব আৰু এইখিনি ক'লা জিৰা দিছে দেই ক'লা জিৰাটোৱে পেটটো মানে ভাল কৰে ক'লা জিৰাৰ গুণটো আৰু ক'ব নালাগে সকলোৱে জানেই আৰু এয়া ক'লা জিৰা দিয়া গ'ল ক'লা জিৰা দি লৈ এতিয়া পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব পিঁয়াজখিনি মানে কম জুইত ভাজিব লাগিব মানে বেছি জুইত ভাজিব নালাগে একদম মানে মানে চিমত ভাজিব লাগিব তাৰপিছত এইখিনি হ'ল কেঁচা জলকীয়াৰ পেষ্ট হয় এইটো আৰু কেঁচা জলকীয়াৰ পেষ্টটো কেনেকৈ বনালে মই বাৰু কেতিয়াবালৈ দিম বাৰু আপোনালোকক তাৰপিছত এয়া মছলা জলকীয়া এইখিনি যিখিনি মানে খুন্দি লোৱা গৈছিলে মছলাখিনি সেইখিনি মছলা দিছে আৰু গৰম মছলা চৰম মছলা যিখিনি ডালচেনি ইলাচি আৰু শুকান জলকীয়া এটাও আছিলে তাৰপিছত এয়া সেইখিনি হালধি দিছে 2 চামুচ জলকীয়া 2 চামুচ সৰু চামুচেৰে আৰু তাৰপিছত এয়া জিৰা গুড়া এনেদৰে আকৌ ভালকৈ মানে ভুনি লৈছে তাৰপিছত আদা নহৰুখিনিও দিছে সেইখিনি মানে মই দেখুৱাব পৰা নহ'ল তাৰপিছত এয়া হ'ল আকৌ গৰম মছলাৰ পাউডাৰখিনি দিছে অলপমান পিঁয়াজ নহৰু পেষ্ট দিছে দেই তাৰপিছত এয়া হ'ল এয়া চিকেন মছলা মছলাখিনি যিমান মানে সিজোৱা যাব যিমান লৰাই থাকিব মানে সিমান মানে ভাল হয় তাৰপিছত অকণমান পানী দিয়া গৈছে পানী দি লৈ আকৌ মানে পিঁয়াজৰ মছলা যিখিনি আছে আটাইখিনি খুব ভালদৰে সিজোৱা গৈছে যিমান সিজাব যিমান স্মুথ হ'ব বস্তুটো সিমান মানে টেষ্টটো আহিব তাৰপিছত মাংসখিনি দিয়া গ'ল হাঁহৰ মাংসখিনি দি লৈ অকণমান সময় লৰুৱাই লৈ তাৰ যিখিনি মানে মছলা আছে গোটেইখিনি ভালদৰে সানি পিটিকি লাৰণিডালেৰে দিয়া গ'ল এনেদৰে 15 মিনিটমান মানে লাৰি তাক মানে অকণমান ঢাকন দি লৈ আকৌ লৰোৱা গৈছে আকৌ ঢাকন খুলোৱা গৈছে তাৰপিছত যেতিয়া পানীখিনি একে নাইকিয়া হৈ গ'ল তেতিয়া আকৌ অকণমান পানী দিলে সিজিব জোখাৰে কালাৰটো চেঞ্জ হৈছে
তাৰপিছত এতিয়া ঢাকন মাৰি দিব লাগিব। ঢাকন মাৰিলে এনে 15-20 মিনিটৰ কাৰণে মাজে মাজে আকৌ চাব লাগিব। আৰু ইফালে আমি পাণ খাই আহিছোঁ। তাৰপিছত এয়া দেখিছেনে সিজিছেই। 20 মিনিটমান পিছত মানে চোৱা গৈছে আৰু মাজতে এবাৰ লৰোৱা গ'ল, তেতিয়া আকৌ মানে এইখিনি। তাৰপিছত অকণমান মানে গাখীৰ দিয়া গৈছে, তাৰটো মিঠাচ এটা আহিবৰ কাৰণে। এয়া পগাই লোৱা হৈছে, মানে আধা লিটাৰ গাখীৰ পগাই লোৱা গৈছে। পগাই লৈ বহুত মানে কাঢ়া কৰা গৈছে আৰু তাৰপিছত দি দিয়া গৈছে। এয়া দেখিছেনে কালাৰটো কেনে ধুনীয়া আহিছে। আৰু এটা মানে মিঠা মিঠা এটা সোৱাদটো আহি যায় আৰু ক্ৰীমি টাইপৰ হৈ যায়গৈ। তাৰপিছত ইফালে মাহৰিন স্কুল নগ'ল, তাইৰ মূৰৰ বিষ। অকণমান ভাল পালে বাৰু। এতিয়া তাই লিচি খাই খাই মোবাইল পিটিকি আছে। তাৰপিছত এয়া কেঁচা জলকীয়া দিয়া গ'ল ওপৰতে। কেঁচা জলকীয়াৰ মানে তাৰ যিটো মানে চেণ্ট সেইটো আহিবৰ কাৰণে কেঁচা জলকীয়াটো দিয়ে, কাটি দিয়া নাই, এনেই দি দিছে। আৰু এয়া চাওক হৈ গ'ল ৰেডি। আৰু এইফালে মাহৰিন আহিছে, তাই বোলে ৰেষ্টুৰেণ্টৰ এখন অৰ্ডাৰ ল'ব লাগে। তাই মেনুখন দি দিছে, মেনুত কি কি আছে। মই ইমান বুজি নাপাওঁ নহয় তোমাৰ ইংৰাজী কথাবোৰ। তোমাৰ মেনুত কি কি আছে মোক পঢ়ি পেলাই শুনাই দিয়া। ফাৰ্ষ্ট মিনিট আছে টি, কফি, জুচ, ফ্ৰুট কাষ্টাৰ্ড। 2 নম্বৰত আছে টফু, স্পেচিয়েল টফু। 3 নম্বৰত আছে স্পেচিয়েল ৰিবন টোষ্ট। 4 নম্বৰত আছে পাও ভাজি। 5 নম্বৰত আছে ফ্ৰুট স্যালাড। 6 নম্বৰত আছে ফ্ৰেঞ্চ ফ্ৰাইজ। 7 নম্বৰত আছে আইচক্ৰীম। 8 নম্বৰত আছে পিজ্জা। আৰু 9 নম্বৰত আছে লেমনেড। 10 নম্বৰত আছে ব্ৰেড উইথ ফ্ৰুট কেণ্ডি। আৰু 11 নম্বৰত আছে ভেজিটেবল ফ্ৰাই। 12 নম্বৰত আছে শাহী মাছৰুম। 13 নম্বৰত আছে ৰাইচ। আৰু 14 আৰু 15ত স্পেচিয়েল পনীৰ। আৰু লাষ্টৰটো স্পেচিয়েল থালি। বা ঢেৰ আছে দেখোন তোমাৰ। বা তোমাৰ চেফজনৰ নাম কি? চেফজনৰ নাম কি? মাহৰিন ৰেচেল চৌধুৰী। অঁ, মাহৰিন ৰেচেল চৌধুৰী। অঁ, বাৰু এতিয়া মই দিব লাগিব ন? আইচক্ৰীম আৰু ফ্ৰেঞ্চ ফ্ৰাইজটো দিবা, অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰা, এতিয়া অৰ্ডাৰ কৰিব লাগে। কি খাবা? এইটো মাহৰিনৰ কিটচেন হয়। তাই কিটচেনত এয়া বনাই আছে বস্তুবোৰ। খুব সুন্দৰভাৱে পৰিপাটিকৈ বনাই আছে। সঁচাকৈ দেই, আজিকালি ল'ৰা ছোৱালীবোৰ ইমানেই স্মাৰ্ট হৈ গ'লগৈ। মানে টিভিয়েই কৰক বা যিহকে নহওক, সিহঁতে মোবাইল চায়ে মানে হৈছে বা যি কৰিয়ে নহওক, কিন্তু বহুত স্মাৰ্ট হৈ গৈছে মানে ক'ব লাগিব আৰু। সৰুৰে পৰাই বহুতৰে মনত বহুত ধৰণৰ আশা পুহি ৰাখে। আৰু ঠিক তেনেদৰে তাইও তেনেদৰে পুহি ৰাখিছে। তাই এজন চিকিৎসক হোৱাৰ। আৰু তাইৰ এয়া হস্পিটেল এখন হয়। আৰু হস্পিটেলত এজন পেচেণ্ট এডমিট হৈ আছে আৰু তাইক অক্সিজেন দিয়া হৈ আছে। আৰু এয়া তাই চেফ বোলে। আৰু এয়া বনাই আছে তাই কি কি যি অৰ্ডাৰ লৈছে, তাই সেয়া মানে অৰ্ডাৰৰ বস্তুবোৰ বনাই আছে। সঁচাকৈ ভাল লাগিছে। আৰু মোৰ ভাল লাগিছে, মোৰ ভতিজাজনী এনেদৰে কৰিছে, গতিকে ময়ো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।